কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিল গাঁৱত দুটাকৈ বন্যহস্তী বুধবাৰে নিশা কৰুণ মৃত্যু হয়। ধাননি পথাৰৰ মাজত মৃত্যু বন্যহস্তী দুটা। জানিবলৈ পৰা অনুসৰি ধাননি পথাৰলৈ হাতী আহিবলৈ বাধা দিবলৈ লগোৱা বিদ্যুতৰ তাৰত লাগি মৃত্যুৱে হাতী দুটা। ঘটনাস্থলীত উপস্থিত হয় লংকা বন বিভাগৰ লোকসহ পশু চিকিৎসক। ৰাতিপুৱা খবৰ দিলে যে হাতী দুটা মৃত্যু হৈ আছে বুলি। আমি আহি পালোঁ ৰাইজৰ সৈতে। আহি পাই দেখা পালোঁ যে দুটা হাতী মৰি আছে, এটা 12 বছৰমান হ'ব আৰু এটা 2 বছৰমানৰ পোৱালি। একচুৱেলি ধান খেতিৰ কাৰণে কি কৰি থোৱা আছে, কাৰেণ্টৰ ব্যৱস্থা কৰি থৈছে। যাৰ কাৰণে কি হৈছে, কাৰেণ্টত লাগি দুটা হাতী মৰিছে বুলি কি কৰা গৈছে এতিয়া ইনিচিয়েল পৰ্যায়ত গম পোৱা গৈছে। আৰু ফাইনেল আমি যেতিয়া পোষ্টমৰ্টেম কৰিম ইয়াৰ বিতংভাৱে পোৱা যাব। এতিয়া এটা হাতীৰ অলপ ট্ৰাংকটোত যিডাল সুৰ আছে, সুৰত কি পোৱা গৈছে, আপোনাৰ কাটমাক পোৱা গৈছে। কাৰেণ্টত চক লাগিলে যেনেকৈ জেগাটো মৰি যায় ঠিক তেনেকুৱা পোৱা গৈছে। বাকী এক্সটাৰ্নেলি কোনো ধৰণৰ কি পোৱা নাই, আপোনাৰ ইয়াত আঘাত পোৱা নাই। কিন্তু আগতে মই ভেটেনেৰি ডক্টৰ হয়, ভেটেনেৰি অফিচাৰ হয়, লংকা ভেটেনেৰি।